যথেষ্ট আপুনি অগ্ৰগতি লাভ কৰিছে। ইতিমধ্যে আপুনি 30,000 অধিক অগ্ৰগতি লাভ কৰিছে, কি ক'ব? প্ৰাৰ্থীৰ অজন্তা নেওগ আমি তেখেতৰ পৰা জানিব যথেষ্ট ভোটত আগবাঢ়ি আছে, কি ক'ব আচলতে? বহুতে কৈছিল একজেক্ট নহয়, কিন্তু আমি দেখিলোতো এই নিৰ্বাচনত আসন ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে পাবলৈ গৈ আছে। গতিকে মই অসমৰ জনসাধাৰণক ভোটদাতা ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ট্ৰেইনটো চলি আছে এতিয়ালৈকে, আৰু 2 ঘণ্টামান পিছত একজেক্ট আমি সংখ্যা গম পাম। গোলাঘাট জিলাখনত আমাৰ NDA সমৰ্থিত সকলো প্ৰাৰ্থীয়ে যথেষ্টখিনি ব্যৱধানত আগবাঢ়ি আছে। মোৰ গোলাঘাট সমষ্টিটো প্ৰায় আমি দেখিলোঁ প্ৰায় 10 ৰাউণ্ডত 26-27,000 লিড লৈ আছে। এই লিডটো সময় বাঢ়ি যাব বুলি ভাবিছোঁ। 1-1.5 ঘণ্টাৰ পিছত প্ৰায় ক্লিয়াৰ পিকচাৰটো আমি দেখিবলৈ পাম। তথাপিও এটা যিটো ট্ৰেণ্ড ওলাইছে, এতিয়ালৈকে আমি দেখিলোঁ যে NDA মিত্ৰজোঁটে প্ৰায় 98খন আসনত তেওঁলোক আগবাঢ়ি আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 68খন আমি দেখিছোঁ এতিয়ালৈকে, টিভি পৰ্দাতহে মই চাইছোঁ। 78খন বা মিত্ৰজোঁটে অগপৰো দেখিলোঁ আসন সংখ্যা প্ৰায় 10টাত, বা BPF 10টাত, 98খন হয়তো তাত কিছু কম বেছি হ'ব পাৰে, কিন্তু যিটো প্ৰেডিকশ্যন কৰা হৈছিলে 85+, তাতকৈ বেছি পাবলৈ আমি আগবাঢ়িছোঁ। গতিকে ই হৈছে ভাৰতীয় জনতা পাৰ্টি, আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি সুশাসন দিবলৈ চেষ্টা কৰিছিলে, সুশাসনৰ ফল উন্নয়ন আৰু বিকাশ, তাৰ প্ৰতি আস্থা ৰাখি অসমৰ জনসাধাৰণে আমাক ৰায়দান কৰিছে, আশীৰ্বাদ দিছে। গতিকে মই সঁচাকৈ আচলতে আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ যে যোৱা সময়ছোৱা আমি যেনেধৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক বিকাশৰ দিশেৰে আগুৱাই লৈ যাবৰ কাৰণে এক প্ৰচেষ্টা গ্ৰহণ কৰিছিল, আমি সকলোৱে তাত ভাগীদাৰী হৈ পেলাই আগবঢ়াই দিছিলোঁ। মই আপোনালোকে দেখিছে যে আপোনালোকৰ সন্মুখতে মই যেতিয়া নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈছিলোঁ, মই কৈছিলোঁ যে 5-0 বুলি আপোনালোকক কৈছিলোঁ, মনত আছে। প্ৰত্যেকটো নিৰ্বাচনী সভাতে মই কৈছিলোঁ যে গোলাঘাট জিলাখনত NDA সমৰ্থিত প্ৰাৰ্থীসকলে বিপুল ভিতৰত বিজয়ী হ'ব। সেইকাৰণে ভাল লাগিছে যে যিখিনি আমি কথাখিনি কৈছিলোঁ, ইয়ে বুজাইছে যে বিকাশৰ দিশত আজি আচলতে অসমৰ ৰাইজে এই চৰকাৰখনক আশীৰ্বাদ দিছে, আৰু আমি সেইকাৰণে আগন্তুক সময়ছোৱা ৰাইজে যেনেধৰণে আমাক আশীৰ্বাদ দিছে, সেই আশীৰ্বাদ শিৰত লৈ আমি অসমৰ মানুহৰ উন্নয়নৰ কাৰণে বা গোলাঘাট জিলাখনৰ উন্নয়নৰ কাৰণে আমি যেনেধৰণে আমি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলোঁ, আমি তেনেধৰণে ময়ো কৈছিলোঁ যে 24x7 যিমানখিনি কৰিব পাৰোঁ ৰাইজৰ কাৰণে আমি কাম কৰিম। সেইখিনি পুনৰবাৰ মই আপোনালোকক সেই প্ৰতিশ্ৰুতি মই দোহাৰিছোঁ। গোলাঘাট সমষ্টিবাসীও আপোনাক এবাৰ দেখিছে যে যথেষ্ট ভোট দিছে। এবাৰ গোলাঘাট সমষ্টি মই কৈছোঁ যোৱাবাৰ, এইবাৰ আচলতে উন্নয়নৰ সপক্ষে ভোটদান কৰিছে। মই আপোনালোকক আগতেও কৈছিলোঁ যে এইবাৰ নিৰ্বাচনী সভাবিলাকত যেনেধৰণে ৰাইজৰ বিপুল সঁহাৰি দেখি মই নিশ্চিত হৈছিলোঁ যে যথেষ্টখিনি আমি ভোট পাম, ৰাইজৰ আশীৰ্বাদ পাম। আৰু অকল আপোনালোকে দেখিলে যে গোলাঘাট সমষ্টিটো নহয় বা গোলাঘাট জিলাখনে বা অসমৰ বিভিন্ন সমষ্টিবিলাক যিবিলাক চৰ্চাত আছিল, এতিয়া ওচৰৰে আমাৰ যোৰহাট সমষ্টিটো, আজি এই অলপ সময় আগলৈকে মই চাইছোঁ যে যোৰহাট সমষ্টিটোত প্ৰায় 9,000 ভোটত আজি গৌৰৱ গগৈ ডাঙৰীয়া ট্ৰেইনিং হৈছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও প্ৰায় 3-4 হাজাৰ ভোটত ট্ৰেইনিং হৈছে। গতিকে ইয়ে একদম স্পষ্ট মতামত দিছে অসমৰ জনসাধাৰণে যে অসমৰ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছিলে যে উন্নয়ন আৰু বিকাশ, সেই উন্নয়ন আৰু বিকাশৰ যিটো যাত্ৰা, তাত তেওঁলোকে আশীৰ্বাদৰ সমৰ্থন দিছে। 3 গগৈ কি হ'ব বাইদেউ? মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈয়ে আছে, আপুনি ফলাফল আপোনালোকে দেখিছে, 9,500 এতিয়ালৈকে ট্ৰেইনিং 3rd ৰাউণ্ডে 4th ৰাউণ্ডত হৈছে। তাৰপিছতো এই ফলটো আৰু বাঢ়ি যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছিলে সেইখিনি কথাটো কলিয়াইছে। ইতিমধ্যে বাইদেউ আমি জয় হৈছোঁ বুলি আপোনাৰ আনুষ্ঠানিকভাৱে ভাবি লৈছোঁ, কাৰণ যথেষ্ট লিড লৈছে। এতিয়া বাইদেউ গোলাঘাটক লৈ আপোনাৰ কি পৰিকল্পনা আছে? মূল কথা ইতিমধ্যে নকওঁ, মই কাগজখন লৈ লওঁ, জিকি লওঁ, মই ডেফিনেটলি আপোনালোকক মাতিম আৰু সকলোৱে বহি পেলাই সুন্দৰভাৱে মোৰ মনৰ কথাখিনি ক'ম আৰু আপোনালোকৰ পৰা মই পৰামৰ্শ গ্ৰহণ কৰিম।